নগাঁৱৰ মিছাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কেলিডেল সৰিয়হবাৰী নাপাই সংযোগী পথৰ দুৰৱস্থাই জিয়াটো ভোগাইছে সহস্ৰাধিক লোকৰ। এই পথটোলৈ মন কৰক, পথ নে পুখুৰী ধৰিবই নোৱাৰি, মৰণ ফান্দত যেন পৰিণত হৈছে পথটি। মিছা উচ্চতৰ মাধ্যমিকৰ সন্মুখৰ পৰা কেলিডেল সৰিয়হবাৰী নাপাই হৈ অঞ্জুকপানীলৈ যোৱা এইটো এটা অতি গুৰুত্বপূৰ্ণ পথ। প্ৰতিদিনে এই পথেৰে হাজাৰ হাজাৰ লোক অহা যোৱা কৰে অতি বিপদজনকভাৱে। কিন্তু কোনো কাণসাৰ নাই গড়কাপ্তানী বিভাগৰ। মিছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে মিছাত অৱস্থিত কেইবাখনো বিদ্যালয়লৈ বহু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী এই পথেৰে নিতৌ অহা যোৱা কৰে। বহু ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী পথৰ দুৰৱস্থাৰ বাবে দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে। কিন্তু সকলো দেখিও যেন একো নেদেখাৰ ভাওজোৰা গড়কাপ্তানী বিভাগৰ চকু মেল খাবনে আৰু ভয়ংকৰ পথ দুৰ্ঘটনাটো হোৱালৈকে বাট চাই আছে। পথৰ দুৰৱস্থাই সাধাৰণ ৰাইজক কিদৰে জিয়াটো ভোগাইছে এবাৰ শুনকচোন তেওঁলোকৰ মুখেৰেই। হোৱাৰ একো ভাষাই নাই, যিহেতু বাৰে বাৰে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা ধৰি আজি সকলো মন্ত্ৰী বিষয়ামূলক বাৰে বাৰে কৈ আছে, শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ সা সুবিধা দি আছে। কিন্তু আজি কলিয়াবৰৰ অন্যতম এখন শিক্ষানুষ্ঠান আমি মিছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ যি পথটি ইমানে দুৰৱস্থা হৈছে যে এখন এম্বুলেন্সো অহা যোৱা কৰিব নোৱাৰি। ইয়াৰ উপৰি আন এক গুৰুত্বপূৰ্ণ কথা হ'ল যে খৰালি কালত এই পথেৰে নিতৌ গধুৰ যান বাহন চলাচল কৰাৰ ফলত পথটো ধ্বংস হোৱা আন এক কাৰণ বুলিও স্থানীয় লোকে জানিবলৈ দিয়ে। আনহাতে মিছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীৰ লগতে স্থানীয় ৰাইজেও বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰলৈ অনুৰোধ জনাইছে অনতি পলমে পথটো পুনৰ মেৰামতি তথা পুনৰ নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীক বিদ্যালয়লৈ অহাত সুবিধা প্ৰদান কৰাৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিবলৈ। ৰাস্তা যথেষ্ট বেয়া হৈ আছে, গতিকে আমাৰ ল'ৰা ছোৱালী আহিলে আমাৰ ৰাস্তা পদূলিত পৰি যায়। কিন্তু আমি ইয়াত দেখোঁ আমি ইমান বোকা ৰাস্তা পদূলিত গাড়ী চলাব নোৱাৰি, বাইক চলাব নোৱাৰি, চাইকেল চলাব নোৱাৰি, চাইকেল আমি চলাব নোৱাৰি। এনেকৈ বোকাত থাকিলে আমি ল'ৰা ছোৱালী কেনেকৈ আহিব? এইটো চৰকাৰে আমাৰ ৰাস্তাখন ভালকৈ চাই দিলে, বনাই দিলে ভাল আছিলে। দিগদাৰী চাইকেলতেই দিগদাৰী হয়, গাড়ীটো দিগদাৰী হয়। এনেকৈ বাইচান্স এক্সিডেণ্ট হোৱাৰ ভয় আছে এইখন। ই মানে ৰাষ্ট্ৰীয় ঘাইপথ আৰু কেলিডেন হৈ পেলাই একে হৰচুবাৰী আঞ্জুকপানী লেংটেং পৰ্যন্ত এই ৰাস্তাটো সংযোগী হৈ আছে। বিশেষকৈ যোৱা এই বাৰিষাত আগতো হৈছে, এই বাৰিষা নোযোৱালৈকে গোটেই পথটো একেবাৰে পানীৰ ডুঙা মাজে মাজে মানে পুখুৰী সদৃশ হৈ পৰিছে। মানে লিক কৰি কৰি অহা যোৱা কৰিব লগা হৈছে, বাইক আৰোহীয়ে হওক, চাইকেল আৰোহীয়ে হওক বা খোজকাঢ়ি অহা আমাৰ ছাত্ৰ ছাত্ৰীসকলে হওক। এতিয়া আমাৰ এই স্কুলখনত বিভিন্ন অঞ্চলৰ পৰা এই এলেকাৰ আমনি, আমলখি, ডিজুবস্তি, ৰধলা, মিছামুখ, হালোৱা গাঁও, কেলিডেন বাগান, মিছা বাগান, হাতীগাঁও বাগান, নিজৰি এই অঞ্চলৰ পৰা ল'ৰা ছোৱালী আহে এইটো ৰাস্তা দি। মানে এইখিনিতে খুব বিপদ সংকুলভাৱে তেওঁলোকে অতিক্ৰম কৰে। আমাৰো শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট কষ্ট কৰি আহিবলগীয়া হৈছে। দুই এটা দুৰ্ঘটনাও হৈছে, মানে ইফালৰ এটা লিক বিপৰীত ফালৰ পৰাও আহে, ইফালৰ পৰাও যায়, গৈ পেলাই মানে খোকোজা লাগি পৰি যায়, এনেকুৱা ধৰণৰ হৈ আছে। গতিকে আশা ৰাখিছোঁ আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ পৰা এই বিভাগীয় ঊৰ্ধ্বতম পক্ষক আমি অনুৰোধ জনাওঁ যাতে অনতি পলমে এই ৰাস্তাটোৰ মেৰামতি কামখিনি অতি সুকলমে সম্পন্ন কৰে, শীঘ্ৰে কৰে। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, সুহানা লাইভ।